বিপ্লৱ শৰ্মা কমিটিয়ে লিখিছে যে মুখ্যমন্ত্ৰীৰ সন্তানৰ বিবাহত তেওঁক 3 লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয়। আমি ইনকাম টেক্সলৈকে লিখিছো যে whether that has been reflected in his statement or not. কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে আজিলৈকে এই বিপ্লৱ শৰ্মা কমিটিৰ তদন্ত ওলোৱাৰ আজিলৈকে 20 দিন হৈ গ'ল। মাননীয় সংসদগৰাকীয়ে এতিয়ালৈকে টুইটাৰ ফেচবুকত লিখা নাই যে ঘটনাটো অসত্য। অখিল গগৈ ডাঙৰীয়াই তেওঁক ডিফেণ্ড কৰাৰ বাবে চেষ্টা কৰিছে, কিন্তু তেওঁ নিজে তাৰমানে চিষ্টেমটোৰ প্ৰতি কিমান অৱজ্ঞা যে কোন বিপ্লৱ শৰ্মা, কি লোকসেৱা আয়োগ আমাৰ ওপৰত যদি লিখিছে আমি তাৰ উত্তৰ দিবলৈ বাধ্য নহয়। যেনেকে অসমৰ এটা বিশেষ পৰিয়াল, ভাৰতৰ এটা বিশেষ পৰিয়ালে যেনেকে ভাবে যে আই এম এবভ দ্য ল, আজি আন এজনে ভাবি লৈছে যে উই আৰ এবভ দ্য ল। অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত লিখিছে, এইটোতো কৈছে সোণৰ চেইন, আঙুঠি, ব্ৰেচলেট কিমান হ'ব পাৰে, এইটো আনলিমিটেড এমাউণ্ট। আজিলৈকে অসমত কিবা এটা কথা ওলালে, আমাৰ বিষয়ে যদি কিবা এটা উঠে, চুঙাবিলাক খেদি ফুৰে, আপোনাৰ ওপৰত এইটো উঠিছে, উত্তৰ দিয়ক, উত্তৰ দিয়ক। কিন্তু ৰাজপুত্ৰ হোৱা কাৰণে আজিলৈকে এটা সামান্য ছচিয়েল মিডিয়া ষ্টেটমেণ্ট দিয়া নাই যে এই এলিগেশ্যনটো ৰং। আমাক একো নালাগে, আমি কাকো বিশ্বাস নকৰো। এজন ব্যক্তিৰ ওপৰত উঠা অভিযোগ এটা, এতিয়াও মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষণ দিলে, তেওঁ ভাষণত এবাৰো নকলে যে সংসদগৰাকীৰ ওপৰত উঠা অভিযোগটো মিছা বা মোক সদনক জনাব দিছে এইটো মিছা বুলি। আপুনিতো নিজে ক'ব নোৱাৰে। মই নকওঁ, কিন্তু মই কৈছো 8B সেকশন মতে মাতি আনি ভেৰিফাই কৰিব পৰা গ'ল, ভেৰিফাই কৰা নাই। কৰিম মই এতিয়া, ক'ত এৰি দিম? আপুনিয়ে কৈছে দিছ মে বি এগেইন ৰেকৰ্ডেড। আচ্ছা, এতিয়া ঘটনাটো হৈছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি সদনত এই বিষয়টোত পাৰ্টিচিপেট কৰিব। কালিয়ে মই টিভিত কৈ দিছো, ফেচবুকত কৈ দিছো যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হ'ব। অধ্যক্ষ মহোদয়ে এই গোটেই চাৰ্কুলাৰখন যে আজি এই বিষয়টো আহিব যোৱা কালিয়ে নটিফাই কৰিছে। এটলিষ্ট সদনত ৰেকৰ্ড হওক যে মোৰ বিয়াত মই তেনেকুৱা কোনো উপহাৰ লোৱা নাছিলো। এজন কংগ্ৰেছৰ সদস্যক তেখেতে অধিকৃত কৰিব পাৰিলেহেঁতেন যে আপুনি হাউচত ডিবেটটোত ক'ব যে মোৰ ওপৰত হোৱা অভিযোগটো মিছা আৰু এইটো মই প্ৰত্যাখ্যান কৰিছো। আজি 20 দিন হৈ গ'ল, অখিল গগৈ ডাঙৰীয়াক চাব, হি ইজ মোৰ লয়েল দেন দা কংগ্ৰেছ পাৰ্টি। লগে লগে প্ৰেছ কনফাৰেন্স কৰিলে যে নাই নাই নাই, বিয়াত দিলেতো কোনে জানে, বিয়াততো আৰু যোনে তোনে জি টিক দি গুচি যায়। কালি মোৰ বিয়াত, মোৰ ল'ৰাৰ বিয়া হোৱা নাই, মোৰ ল'ৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায়, অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেণ্ট দিব নেকি যে নহয় এইটোতো নন্দিলৰ গাত দোষ নাই, বেচেৰা তাকতো দি থৈ গৈছে? এইটো ৰেকৰ্ড হ'ব পাৰে নেকি? হিমন্ত বিশ্ব শৰ্মা আমিবিলাক সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ইয়ালৈকে অহাৰ কাৰণে আমাৰ ক্ষেত্ৰত আইন কানুন বেলেগ, হয়তো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আইন কানুন বেলেগ। তেখেতৰ 3 লাখ টকাত লোৱাটোৰ ওপৰত আমি চবেই তেখেতৰ টিটকাৰি মাৰি আছো, কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি।